জিঅক মেটেলি পথাৰত কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীৰ এইখন সভাক লৈ তৎপৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নিৰ পৰা 15,000ৰো অধিক লোক প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ যাব বুলি দাবী কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ বিভিন্ন স্থানৰ পৰা অহা নিৰ্ধাৰিত 300খন বাছৰ ঠাইত আৰু 70খন বাছ বেছিকৈ বিচৰাৰ কথা জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। যিমান আশা কৰিছিলোঁ তাতকৈ খুব অধিক ৰাইজৰ উৎসাহ দেখা পাইছোঁ আৰু ৰাইজৰ যি সঁহাৰি আৰু বিশেষকৈ ভবা নাছিলোঁ যে শনিবাৰ অহাকালি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, কিন্তু খোলা বাগান আমাৰ চলি থাকিব। কি হ'ব, মৰিয়নি সমষ্টিৰ বাগান সংখ্যা বেছি আৰু যিহেতু অন্য কৰ্মতো ৰাইজ জড়িত হৈ আছে। কিন্তু আজি দেখা গ'ল যে আমি 12,000 লোক ইয়াৰ পৰা লৈ যাবলৈ আমাৰ দলৰ ফালৰ পৰা নিৰ্দেশনা দিছিলে, কিন্তু ইয়াত অধিক লোকৰ যিহেতু ডিমাণ্ড আহিল, আমি প্ৰায় 15,000 লোক এতিয়া আমি মৰিয়নি সমষ্টিৰ পৰা যাবলৈ ওলাইছোঁ। আমি প্ৰায় 70-80খনমান অতিৰিক্ত গাড়ী আনিবলৈ আমি লগা হৈছে, আমি বিচাৰিব লগা হৈছে, ব্যৱস্থা কৰিব লগা হৈছে। খুবেই উৎসাহিত আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক অহাকালি উষ্ম আদৰণি জনাবলৈ সমগ্ৰ অসমৰ লগতে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজো তৎপৰ হৈ আছে। খুবেই আনন্দিত, বতৰো ভাল, ফৰকাল বতৰ আৰু খুব ভাল হ'ব অহাকালি অনুষ্ঠানটো। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।